নমস্কাৰ আজি সবিশেষলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ ৰাজ্যত কোভিড পৰিস্থিতিৰ মাজতে এতিয়া ৰাজ্যৰ শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছোঁ দেশত কোভিড পৰিস্থিতিক লক্ষ্য ৰাখি CBSE বোৰ্ড এক্সামিনেশ্যন বা পৰীক্ষা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময় পূৰ্বে টুইট যোগে সেই ঘোষণা কৰিছে আজি এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু বৈঠকৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে যে CBSEৰ দ্বাদশ বৰ্ষৰ পৰীক্ষা বাতিল কৰা হ'ল কিন্তু পৰীক্ষা বাতিল কৰাৰ বিকল্প কি হ'ব সেই সম্পৰ্কেও কিছু জনাইছে তেওঁলোকক উত্তীৰ্ণ কৰি দিয়া হ'ব পূৰ্বৰ গ্ৰেডসমূহৰ ভিত্তিত বিতংকৈ জানিবলৈ এতিয়াও বাকী আছে তেনে প্ৰেক্ষাপটত অসমতো আচলতে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব ইয়াক লৈ এটা দুমুজাৰ সৃষ্টি হৈ আছিলে বহু অভিভাৱক বহু ছাত্ৰ ছাত্ৰী অনিশ্চয়তাত আছিল যে পৰীক্ষা অনুষ্ঠিত হ'ব নে পৰীক্ষা অনুষ্ঠিত নহয় কাৰণ কোভিডজনিত সময়ত অনলাইন যোগে যি শিক্ষা প্ৰদান কৰি থকা হৈছিল আৰু তাৰ পাছত এই পৰিস্থিতিত অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱেশ আছে নে নাই তাক লৈ চিন্তা চৰ্চা চলি আছিল তেনে প্ৰেক্ষাপটত বিভিন্ন আলোচনাৰ অন্তত চৰকাৰ যেতিয়া নতুন চৰকাৰ হ'ল আৰু বিভাগসমূহ বিতৰণ কৰি দিয়া হ'ল দপ্তৰ বিতৰণ কৰি দিয়া হ'ল শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শেহতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে সঁচাকৈয়ে CBSEৰ পৰীক্ষা বাতিল কৰাৰ পিছত ৰাজ্যত মেট্ৰিক প্ৰৱেশিকা বা উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ'বনে আৰু যদি অনুষ্ঠিত হয় কি ধৰণে অনুষ্ঠিত হ'ব শিক্ষাৰ্থী আৰু অভিভাৱকসকল পৰীক্ষাক লৈ কি ধৰণে সাজু হৈছে আজি তেওঁলোকেও মনৰ কথা জনাব আৰু সমান্তৰালভাৱে আমি জানিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীৰ উপৰিও শিক্ষাবিদ সকলৰ মন্তব্য আৰু আমাৰ লগত আজি উপস্থিত আছে অসম জাতীয় বিদ্যালয়ৰ সচিব ডক্টৰ নাৰায়ণ শৰ্মা ডাঙৰীয়াক আমি স্বাগতম জনাইছোঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱক যোৰহাটৰ পৰা সাংবাদিক উৎপল বৰাৰ লগত থাকিব আৰু নলবাৰীৰ পৰা সাংবাদিক সুভাষ দাসৰ লগত থাকিব মই প্ৰথমতেই নলবাৰীলৈকে যাব বিচাৰিছোঁ তাৰ পাছত মই ডক্টৰ অৰূপজ্যোতি চৌধুৰী ছাৰো কিছু সময় পিছত আহি পাব কিন্তু তাৰ পাছত মই ডক্টৰ নাৰায়ণ শৰ্মা ছাৰৰ ওচৰলৈকে যাম প্ৰথমতে মই নলবাৰীলৈকে গৈছোঁ সুভাষ দাসৰ ওচৰলৈকে যাব বিচাৰিছোঁ সুভাষ দাস আপোনাৰ ওচৰলৈকে আহিছোঁ ৰাজ্যত পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে শিক্ষা বিভাগে বা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে কিন্তু ছাত্ৰ ছাত্ৰীসকল কিমান দূৰ সাজু হৈছে শিক্ষাৰ্থীসকলৰ মতামত জানিবলৈ চেষ্টা কৰিম হয় শান্তনু মহন্ত নিশ্চিতভাৱে যদি CBSEৰ আমি পৰীক্ষা চাবলৈ যাওঁ তেনেহ'লে CBSEৰ পৰীক্ষা ইতিমধ্যে বাতিল হোৱা বুলি জানিব পৰা গৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত অসমত শিক্ষামন্ত্ৰীগৰাকীয়ে অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰতে যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব তেওঁ এক সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ অৱগত কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে নলবাৰীৰ তিনিটাকৈ পৰিয়াল আছে ছাত্ৰ ছাত্ৰী আছে তেওঁৰ লগতে আৰু অভিভাৱকসমূহ মই পোনপ্ৰথমে অভিভাৱক এগৰাকী আছে মই পোনপ্ৰথমে তেওঁৰ ভাষ্য লৈ লৈছোঁ বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু পৰীক্ষা ঘোষণা হ'ব বুলি পৰীক্ষা অতি শীঘ্ৰে হ'ব বুলি আচলতে ঘোষণা কৰা গৈছে তেনে পৰিপ্ৰেক্ষিতত আপোনালোক কেনেধৰণে সাজু হৈছে নমস্কাৰ আমি সাজু মানে আমিও ভাল পাইছোঁ পৰীক্ষা হ'লে আমিও ভাল পাওঁ ল'ৰা ছোৱালীখিনিও তাৰমানে প্ৰথম অৱস্থাত যিটো গতিত পঢ়িছিল সিহঁতে লাহে লাহে সিহঁতৰ মনবিলাক ভাঙি আহিল কোভিডৰ এইবিলাক পৰিস্থিতি দেখা পায় তাৰপিছত লাহে লাহে এতিয়া যিহেতু পৰীক্ষা পাতিম বুলি কৈছে আমিও গাৰ্জেনখিনি অলপ ভাল পাইছোঁ বা সিহঁতেও ভাল পাইছে আৰু পঢ়িব ধৰিছে সিহঁতে আৰু আমি পাতিলে খুবেই ভাল পাওঁ আৰু সাজু কেনেধৰণে হৈছে সাজু মানে সাজু তেখেতসকলে প্ৰথমতে ল'ৰা ছোৱালীখিনি ঠিকে পঢ়িছিল প্ৰথমতে তাৰপিছত যেতিয়া কোভিডৰ পৰিস্থিতিবিলাক দেখা পালে সিহঁতেও অলপ ডাউন হৈ গ'ল তাৰপিছত এতিয়া যেতিয়া শিক্ষামন্ত্ৰীজনে ক'লে যে পৰীক্ষা পাতিব তেতিয়া তেখেতসকল আমাৰ ল'ৰা ছোৱালীখিনি তেতিয়া অলপমান ভাল পালে আৰু মনটো তেখেতসকলৰ ভাল লাগিল পঢ়াত আৰু আগৰ দৰে অলপমান মনটো দিছে আৰু পঢ়াত তেখেতসকল মই তোমাৰ ওচৰলৈ আহিছোঁ তুমি মেট্ৰিক দিবা এইবাৰ তুমি কেনেধৰণে সাজু হৈছা মই পঢ়ি আছোঁ কিন্তু এতিয়া পৰিস্থিতিটো চালে মানে মই প্ৰিপাৰেশ্যনটো কৰি আছোঁ হৈছে কিন্তু এতিয়া এক্সামটো পাতিব লাগে লগা হ'লে 15% হওক কিন্তু এক্সামটো হ'ব লাগে সেইটোৱে এক্সামটো হ'ব লাগে আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ চাগে ল'ৰাই এবাৰ উচ্চতৰ মাধ্যমিকত পৰীক্ষা অৱতীৰ্ণ হ'ব কি জনাব মোৰ ল'ৰা এই ফাইনেল দিব এতিয়া গাৰ্জেন হিচাপে মই এইটোৱে বিচাৰিছোঁ পৰীক্ষা নোহোৱাতকৈ যদি আমাৰ যদি 50% হয় তেতিয়াহ'লে ল'ৰায়ো অলপ কিবা জানিব এতিয়া দুই নাও দুই ভৰি হৈছে হ'ব নহ'ব আমি অভিভাৱক হিচাপে এটাই কওঁ পৰীক্ষাটো হ'লে 50% লৈ টাইমটো লাগে কমাই দিয়ক
আৰু এই কম সময় লৈ যাতে সিহঁতৰ এটা মূল্যায়ন হয়, নম্বৰ এটা হেৰি হয়, পাছ ধৰক পৰীক্ষা নকৰাকৈ মানে যদি পাছ কৰি দিয়া হয়, সেইও এটা মানে জীৱনত এটা হেৰি প্ৰতিক্ৰিয়া হ'ব, যাৰ ফলত হয়তো আমি অভিভাৱক আমাৰ সন্তুষ্ট থাকিব নোৱাৰিম। সেয়েহে মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, ছাৰলৈ ৰিকুৱেষ্ট, মানে শিক্ষামন্ত্ৰীৰ ছাৰলৈ ৰিকুৱেষ্ট, যাতে তেখেতসকলে চিন্তা কৰি যি মানে ভাল ফল হয়, মানে স্বাস্থ্য বিভাগৰ পৰা অনুমতি লয়, যি ভাল হয় সেইটো কৰক, আৰু ৰাইজেও ভাল পাব, অভিভাৱক হিচাপে ময়ো সন্তুষ্টি হ'ম। ক'ভিডৰ সংক্ৰমণ কিন্তু এই মুহূৰ্ততো কমি অহা নাই। কিছু আহিছে। আমি যদি আজি 10-20 দিনৰ আগত যদি আমি দেখা যাওঁ, তাতকৈ কিছু কমিছে। মই ভাবোঁ চলিত মাহৰ 15 তাৰিখৰ পিছত কিছু হ'লেও কমিব, আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি XY পদ্ধতিৰ মানে ল'ৰা ছোৱালীক বহি পেলাই কেনেকৈ মানে ছাকচেছ হয়, সেইটো মানে কৰিলে আমি চাগে বহুত ভাল পাম। মই আৰু এজনৰ লৈ লৈছোঁ, ভাষ্য লৈ লৈছোঁ। আপোনাৰ ছোৱালী কিহত হেৰি দিব এইবাৰ? HSLC। মই তোমাৰ ওচৰলৈ আহিছোঁ প্ৰথমে। সাজু কেনেধৰণে হৈছে? পঢ়ি আছোঁ এতিয়া, ওচৰত ৰিভিজনৰ পৰা ৰিভিজন কৰি থকা গৈছে, কিন্তু এক্সামটো নোহোৱাৰ বাবে অলপমান পঢ়াত অলপমান কমি গৈছে এতিয়া অলপমান। যিহেতু ক'ভিডে আচলতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, আৰু এই মুহূৰ্ততো সংক্ৰমণ কিন্তু কমি অহা নাই, সংক্ৰমণ বৃদ্ধি পায়ে আছে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত তোমালোকে কি বিচৰা? পৰীক্ষা হোৱাটো বিচৰা নে নোহোৱাটো বিচৰা? হোৱাটো বিচাৰোঁ। তেওঁৰ অভিভাৱকগৰাকী আপোনাৰ ওচৰলৈকে সুভাষ দাস, মই পুনৰ আপোনাৰ ওচৰলৈকে আহিম। নলবাৰীত সেইসকল ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী আৰু লগতে অভিভাৱক উপস্থিত আছে, আৰু তেখেতসকলৰ মন্তব্য এইটোৱে, ছাত্ৰ ছাত্ৰীসকলেও কৈছে যে পৰীক্ষা অনুষ্ঠিত হ'ব লাগে। অন্ততঃ 50% পাঠ্যক্ৰমৰ কথাই হয়তো তেখেতসকলে ক'ব বিচাৰিছে, 50% পাঠ্যক্ৰমক লৈ পৰীক্ষা অনুষ্ঠিত হওক, কিন্তু পৰীক্ষাটো অনুষ্ঠিত হওক। তাৰ বিপৰীতে CBSEৰ পৰীক্ষাসমূহ, কিন্তু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে। মই যোৰহাটলৈকেও যাম, উৎপলৰ ওচৰলৈকে। তাৰ পূৰ্বে মই ডক্টৰ নাৰায়ণ শৰ্মা ছাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ৰাজ্যৰ শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে, কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল আজি কিছু সময় পূৰ্বে এই ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিছে টুইটযোগে যে CBSEৰ পৰীক্ষা বাতিল কৰা হৈছে। আপোনাৰ দৃষ্টিভংগী কি? আপুনি কি ভাবে যে ৰাজ্যত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আছে নে নাই এই সময়ছোৱাত? ধন্যবাদ। প্ৰথম ময়ো এই মুহূৰ্ততে কথাটো গম পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিটো CBSEৰ পৰীক্ষা এইটো বাতিল কৰিছে। কিন্তু কথা হ'ল, অসমত পৰীক্ষাটো হ'বনে নহয় এই প্ৰশ্নটো আচলতে এতিয়া বিতৰ্ক কৰাৰ আমাৰ সময় নাই, কিয়নো আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে স্পষ্টকৈ কৈছে যে অসমত পৰীক্ষা হ'বই। গতিকে এতিয়া কি পদ্ধতিত হ'ব, কেইখন ছাবজেক্ট হ'ব, কেইটা বিষয়ৰ হ'ব, সেই কথাটো হয়তো আলোচনা পৰ্যায়ত আছে, আৰু সেই সম্পৰ্কেও চৰকাৰে অতি শীঘ্ৰেই 2 দিনৰ ভিতৰতে সিদ্ধান্ত ঘোষণা কৰিব বুলি কৈছে। গতিকে CBSEৰ কথাটো এটা সৰ্বভাৰতীয় কথা, আৰু সেই কথাটোৰ লগত আমাৰ আচলতে ৰাজ্যখনৰ লগত মিলাব নোৱাৰি, কিয়নো গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ক'ভিডৰ পৰিস্থিতিটো বেলেগ বেলেগ। কিছুমান ৰাজ্যত কমি আহিছে, কিছুমান ৰাজ্যত এতিয়াও ক'ভিডৰ এটা সৰ্বগ্ৰাসী ৰূপ এতিয়াও আছে, যদিও কমি আহিছে। কিন্তু আমি আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰত অকল ৰাজ্যৰ যিটো পৰিস্থিতি সেইটোৰ ওপৰত ভিত্তি কৰি আমি সিদ্ধান্ত ল'ব লাগিব। গতিকে CBSEৰ পৰীক্ষা বাতিল কৰা সিদ্ধান্তটোৰ লগত মিলাই আমি সিদ্ধান্ত লোৱাটোৰ নিশ্চয় প্ৰয়োজনীয়তা নাই। দ্বিতীয় কথা হৈছে, CBSEৰ যিটো 10ম শ্ৰেণী হওক বা দ্বাদশ শ্ৰেণী হওক, যিটো তেওঁলোকৰ যিটো মূল্যায়নৰ ব্যৱস্থা, আভ্যন্তৰীণ যিটো মূল্যায়ন, ইণ্টাৰনেল এছেছমেণ্ট, গোটেই বছৰ ধৰি সেইটো চলি থাকে। সেই প্ৰক্ৰিয়াটো আমাৰ আচলতে বৰ্ডত, মাধ্যমিক শিক্ষা পৰিষদত বা আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী কাউন্সিল, তাতো এই ব্যৱস্থাটো নাই। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যাবৰ কাৰণে আমাৰ নিশ্চয়তা পৰীক্ষা এটা পাতাৰ বাহিৰে বিকল্প নাই। এই কথাটো শিক্ষামন্ত্ৰী ডাঙৰীয়াইও খুব স্পষ্টভাৱে কৈছে।
গতিকে মই এই ক্ষেত্ৰত আৰু মই যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ অকণমান মনোভাৱটো শুনিলোঁ বা মই ব্যক্তিগতভাৱেও যিমানখিনি ফিডবেক বা মানুহৰ মতামত পাইছোঁ যে পৰীক্ষাটো হ'ব লাগে বুলি সকলোৱে কৈ আছে হয় গতিকে মই ভাবোঁ যে এইটো আৰু বিতৰ্কৰ স্থান নাই পৰীক্ষাটো হ'বই খালি পৰিস্থিতিটো প্ৰথম কথা হৈছে অনুকূল হ'ব লাগিব আমি কিছুদিন অপেক্ষা কৰিবই লাগিব আৰু সেই এটা অনুকূল পৰিস্থিতিত সকলো সাৱধানতা গ্ৰহণ কৰি পৰীক্ষাটো আমি অনুষ্ঠিত কৰিব লাগিব আৰু আমাৰ অসম মাধ্যমিক শিক্ষা পৰিষদ বা উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ তেখেতসকলে বাৰে বাৰে কৈছে যে পৰীক্ষা পাতাৰ কাৰণে সকলো প্ৰস্তুতি তেখেতসকলে সম্পূৰ্ণ কৰিছে পৰীক্ষা পাতিবলৈ সাজু হৈ আছে গতিকে উপযুক্ত সময়ত খুব সুচাৰুৰূপে অসমত পৰীক্ষাটো হ'ব বুলি আমি আশা কৰিছোঁ আৰু সৌভাগ্যক্ৰমে আমি ইতিমধ্যে সকলোৱে দেখিছে যে ক'ভিডৰ প্ৰাদুৰ্ভাৱ জুন মাহৰ শেষৰ ফালে ভালেখিনি কমি যাব বুলি প্ৰায় 95% কমি যাব বুলি এটা বিভিন্ন সমীক্ষাত এইখিনি কথা ওলাইছে গতিকে আমিও আশা কৰোঁ যে জুলাই মাহৰ অন্ততঃ মাজভাগমানৰ পৰা এটা পৰীক্ষা পতাৰ অনুকূল পৰিৱেশ আহিব বুলি আমি আশা কৰোঁ আৰু সেই কথাখিনি চাই চৰকাৰে নিশ্চয় মাধ্যমিক শিক্ষা পৰিষদে সকলো পক্ষৰ লগত ঠিক আছে ছাৰ মই আপোনাৰ ওচৰলৈকে আহিম এটা ব্ৰেকিং নিউজ আহিছে এই মুহূৰ্তত মই ব্ৰেকিংটো দি দিব লাগিব তাৰ পাছত মই আহিম আপোনাৰ ওচৰলৈকে পুনৰ আলোচনা কৰিম সেই সম্পৰ্কে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বিক্ৰীৰ পথত জাগিৰত কাগজ কল নিবিদা আহ্বান ঋণ ব্যৱস্থাপনা বিষয়া 30 জুনৰ ভিতৰত নিবিদা দাখিলৰ আহ্বান জনোৱা হৈছে এটা বিক্ৰীৰ পথত জাগিৰত কাগজ কল দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিলে জাগিৰত কাগজ কল পুনৰুজ্জীৱিত কৰা হ'ব নে নহয় চৰকাৰে পুনৰুজ্জীৱিত কৰিব নে নকৰে সেই সম্পৰ্কে বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল বিতৰ্কৰ সৃষ্টি হৈছিল কিন্তু অৱশেষত এতিয়া নিবিদাৰ আহ্বান জনোৱা হৈছে ইয়াক লৈ কি ধৰণৰ প্ৰতিক্ৰিয়া আহে সেয়াও লক্ষণীয় হ'ব আমি কথা পাতি আছোঁ ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে কোভিড কালত ৰাজ্যৰ শিক্ষা ব্যৱস্থা কি ধৰণে চলি আছিল আৰু সমান্তৰালভাৱে এতিয়া পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে চৰকাৰে পৰীক্ষাৰ পদ্ধতি কি ধৰণে হ'ব ছাত্ৰ ছাত্ৰীসকল কি ধৰণে সাজু হোৱাটো প্ৰয়োজন আছে সম্ভৱতঃ জুলাই মাহমানত পৰীক্ষাৰ পৰিৱেশ এটা আহিব ডাক্তৰ নাৰায়ণ শৰ্মা ছাৰ সেই কথাটোৱে কৈছে এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ পৰীক্ষা সম্পৰ্কে ৰাজ্যত কি ধৰণে পৰীক্ষা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী যাব বিচাৰিছোঁ যোৰহাটলৈকে সতীৰ্থ সাংবাদিক উৎপল বৰা উপস্থিত আছে যোৰহাটত উৎপল বৰা আপোনাৰ ওচৰলৈকে আহিছোঁ শিক্ষাৰ্থীসকল আমি নলবাৰীৰ দৃশ্য দেখুৱালৈ তেওঁলোকে বিচাৰিছে যে পৰীক্ষাটো অনুষ্ঠিত হওক আপুনিও উপস্থিত আছে যোৰহাটত আৰু আপোনাৰ সৈতেও শিক্ষাৰ্থী আছে অভিভাৱক আছে তেখেতসকলে কি ধৰণে সাজু হৈছে পৰীক্ষাটো কি ধৰণে অনুষ্ঠিত হোৱাটো বিচাৰে ঠিক আছে মই উৎপলৰ ওচৰত পৰৱৰ্তী সময়ত আহিম মই পুনৰ নলবাৰীলৈকে যাব বিচাৰিছোঁ সুভাষ দাসৰ ওচৰলৈকে তাৰপাছত মই ডাক্তৰ নাৰায়ণ শৰ্মা ছাৰৰ ওচৰলৈকে আহিম সুভাষ দাস পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ এতিয়া শিক্ষাৰ্থীসকলে ঠিক আছে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰিছে তেওঁলোকে পঢ়া শুনা কৰিছে পৰীক্ষাটো কি ধৰণে অনুষ্ঠিত হোৱাটো বিচাৰে ছাত্ৰ ছাত্ৰীসকলে ক'ভিডৰ সময়ছোৱাত বিশেষকৈ দেখিবলৈ পোৱা গৈছিলে যে বহুত সময়ছোৱাত তেওঁলোকে ক্লাছ কৰিব নোৱাৰিলে শ্ৰেণীকোঠাত পাঠদানসমূহ নহ'ল অনলাইন পদ্ধতিৰে তেওঁলোকে পাঠদান কৰিবলগীয়া হ'ল বা পাঠ গ্ৰহণ কৰিবলগীয়া হ'ল তেওঁলোকে পঢ়িবলগীয়া হ'ল সেই পদ্ধতিৰে গতিকে কি ধৰণে সাজু হৈছে বুলি ভাবে সেই প্ৰক্ৰিয়াক লৈ আছে তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁ অৱতীৰ্ণ হ'ব এইবাৰ মই তোমাৰ ওচৰলৈ আহিছোঁ যিহেতু ক'ভিডৰ সময়ত তোমালোকৰ ক্লাছ তেনেকুৱাকৈ ভালদৰে নহ'ল তেনে সময়ছোৱাত তোমালোকে যিহেতু পৰীক্ষাৰ যিহেতু টাইম সময়সীমা এতিয়া হয়তো নিৰ্ধাৰণ কৰিব বা পৰীক্ষা অনুষ্ঠিত হ'ব তেনে পৰিপ্ৰেক্ষিতত তোমালোকে কেনেধৰণে আচলতে পৰীক্ষাটো হোৱাটো বিচৰা নিশ্চিতভাৱে আমি পৰীক্ষাটো হোৱাটোৱে বিচাৰোঁ যিধৰণে ক'ভিড পৰিস্থিতি অলপ হ'লেও উন্নতি হৈছে আমি 50% হ'লেও আমি পৰীক্ষা হোৱাটো বিচাৰোঁ কেনেধৰণে বিচৰা আচলতে চোৱা মানে ক'ভিডৰ যিটো সংক্ৰমণ সেই সংক্ৰমণটো এই মুহূৰ্ততো কমি যোৱা নাই হয়তো স্কুলত গ'লে হয়তো সংক্ৰমণ আৰু যথেষ্ট বৃদ্ধি পাব পাৰে আৰু তেনে সময়ছোৱাত তোমালোকে কেনেধৰণে বিচৰা প্ৰথমে চব ষ্টুডেণ্টক ভেকচিনেট কৰাটো আমি বিচাৰোঁ চৰকাৰৰ ফালৰ পৰা আৰু তাৰপিছত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পেলাই পৰীক্ষা যিবিলাক চেণ্টাৰ আছে তাত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিটো আমাৰ বিচাৰোঁ কোনখন হাই ছেকেণ্ডেৰীত তুমি আচলতে পঢ়ি আছা স্পেক্ট্ৰাম গুৰুকুলত
মই এগৰাকী অভিভাৱক আছে, মই পোনে পোনে তেখেতৰ ওচৰলৈ আহিছোঁ। যিহেতু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে পৰীক্ষা হোৱাটো বিচাৰে, কিন্তু তেনে পৰিপ্ৰেক্ষিতত যিহেতু ক'ভিড মহামাৰী সংক্ৰমণ এই মুহূৰ্ততো হয়তো সম্পূৰ্ণ নোহোৱা হৈ যোৱা নাই, এই মুহূৰ্ততো হয়তো সংক্ৰমণ যথেষ্ট বৃদ্ধি পায়ে আছে, কিন্তু তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে অভিভাৱক হিচাপে কেনেধৰণে বিচাৰে যে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হওক বা তেওঁলোকে স্কুলত গৈ কিনে তেওঁলোকে পৰীক্ষা দিয়ক, সেইটো প্ৰক্ৰিয়াটো কেনেধৰণে আপোনালোকে বিচাৰে? পাক নিজৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাই মই সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰিছোঁ। আৰু আপোনাৰ চেণ্টাৰ বেছি কৰক, চেণ্টাৰ বেছি কৰিলে হয়তো মানে যিটো ভিৰটো কমিব আৰু সম্পূৰ্ণ প্ৰট'কল মানি চলিলে মই ভাবোঁ অসুবিধা নহয়। আৰু ফেব্ৰুৱাৰী মাহৰ পৰা মোৰ ছোৱালীজনী এইবাৰ HSLC দিব, ফেব্ৰুৱাৰী মাহৰ পৰা সিহঁত মানে মোটামুটি এটা অনিশ্চয়তাৰ মাজত আছে, পঢ়া শুনা কৰিছিল, কিন্তু এই চিটুৱেশ্যনত পিছে এইটো অকল আমাৰ হেৰি নহয়, অকল যে ইয়াতে যে সমগ্ৰ বিশ্বতে এই সমস্যাটো হৈছে। গতিকে মই ভাবোঁ যে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি যদি কৰে পৰীক্ষাটো অনুষ্ঠিত কোনো অসুবিধা নহয়। আৰু মেট্ৰিক পৰীক্ষাটো এটা টাৰ্ণিং পইণ্ট, আমাৰ অসমীয়া গোটেই ৰাজ্যিক ভিত্তিতে পৰীক্ষাটো হয়। গাৰ্জেনখিনিও ষ্টুডেণ্টখিনিৰ লগতে আমি গাৰ্জেনখিনিও আমি এটা অনিশ্চয়তাৰ মাজত আছোঁ। গতিকে সম্পূৰ্ণ ক'ভিড বিধি মানি আৰু মানে কেন্দ্ৰ বেছিকৈ পাতি, পৰীক্ষা চেণ্টাৰ বেছিকৈ পাতি, আৰু এই যে মোৰ আগত মানে ষ্টুডেণ্টে ক'লে যে ভেকচিনেটেড কৰিব পাৰিলে খুবেই ভাল, যদি পাৰে এইখিনি কম সময়ৰ ভিতৰত যদি পাৰে সেইটো খুব ভাল কথা। আৰু যদি চেণ্টাৰ বেছিকৈ কৰি সম্পূৰ্ণ নিয়ম নীতি মানি যদি পৰীক্ষা অনুষ্ঠিত কৰে, গতিকে ষ্টুডেণ্টখিনিৰ লগতো আমি অভিভাৱকখিনি আশ্বস্ত হ'ম আৰু আমি এইটো কৰাই বিচাৰিছোঁ। কিন্তু এনে সময়ছোৱাত এটা কথা গম পোৱা গৈছে যে তৃতীয় ঢৌ আচলতে ক'ভিডৰ তৃতীয় ঢৌটো আহি আছে। তেনে অৱস্থাত ছাত্ৰ ছাত্ৰী সুভাষ আহিম আপোনাৰ ওচৰলৈকে, সুভাষ দাস পুনৰ আহিম আপোনাৰ ওচৰলৈকে। আচলতে হায়াৰ ছেকেণ্ডেৰী হওক বা মেট্ৰিকৰে হওক, প্ৰৱেশিকা পৰীক্ষাৰে হওক, যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকে বিচাৰিছে, নলবাৰীত যিসকল অন্ততঃ পৰীক্ষাৰ্থী আমি দেখা পাইছোঁ বা তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে পৰীক্ষাটো অনুষ্ঠিত হয়, কিন্তু সমান্তৰালভাৱে অভিভাৱকসকল সেই কথাটোক লৈ চিন্তিত যাতে ক'ভিড বিধিসমূহ মানি চলা হওক। আৰু সম্পূৰ্ণ এটা শিক্ষাবৰ্ষৰ কথা আছে, তেনে প্ৰেক্ষাপটত যদিও CBSE কিছু সময় পূৰ্বে আমি জনাইছোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে যে CBSE দ্বাদশ বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে, তেওঁলোকক কি ধৰণে উত্তীৰ্ণ কৰোৱা হয় সেয়া লক্ষণীয় হ'ব, সেই ব্যৱস্থাসমূহী। কিন্তু অসমত এতিয়া ৰাজ্যত কিন্তু পৰীক্ষা অনুষ্ঠিত হ'ব, এই কথাটো স্পষ্ট কৰি দিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। তেনে প্ৰেক্ষাপটত কি ধৰণে সাজু হৈছে বা ব্যৱস্থাপনাসমূহ কি ধৰণৰ হ'ব সেয়া নিঃসন্দেহে অতি গুৰুত্বপূৰ্ণ প্ৰসংগ। মই উৎপলক পাইছোঁ নেকি? ঠিক আছে, মই ডক্টৰ নাৰায়ণ শৰ্মা ছাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। ছাত্ৰ ছাত্ৰী অভিভাৱকৰ কথা আমি শুনিছোঁ, আমি যোৰহাটলৈকেও যাম, তেওঁলোকৰ মতামতো আমি জানিম। আপুনি কি ভাবে কি ধৰণে পৰীক্ষাটো অনুষ্ঠিত হোৱাটো প্ৰয়োজন? এফালে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ কথাটো জড়িত হৈ আছে, এফালে শিক্ষাবৰ্ষৰ কথাটো জড়িত হৈ আছে, গতিকে মাজতে ব্যৱস্থাটো কি ধৰণৰ হ'ব লাগিব? হয়, মই ডক্টৰ নাৰায়ণ শৰ্মা ছাৰ, আপুনি শুনি আছে মোক? মই শুনি আছোঁ প্ৰশান্ত ডাঙৰীয়া, কিন্তু ভালকৈ শুনা নাই, আপোনালোকৰ টেকনিকেল কিবা প্ৰব্লেম হৈ আছে। মই হয়, বহুত অসুবিধা হৈছে আচলতে, সেইকাৰণে মই ভালকৈ কথাখিনি শুনিব পৰা নাই। ঠিক আছে, মই আপোনাক আকৌ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলে বিচাৰিছে পৰীক্ষাটো অনুষ্ঠিত হয়, কিন্তু কি ধৰণৰ ব্যৱস্থাপনাটো কি ধৰণে হ'ব লাগিব বুলি আপুনি ভাবে? নাই চাওক, ব্যৱস্থাপনাটো ইতিমধ্যে আমাৰ চৰকাৰে কৈছে, মাধ্যমিক শিক্ষা পৰিষদে কৈছে যে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মতে কৰিব, আৰু তেখেতসকলে ইতিমধ্যে কৈছে যে পৰীক্ষাৰ কেন্দ্ৰৰ সংখ্যাও ইতিমধ্যে বঢ়োৱা বুলি আমি গম পাইছোঁ। গতিকে এই সম্পৰ্কে আমি আচলতে কোনো সন্দিহান হোৱাৰ কথা নাই, কাৰণ এইটো কথাও আমি শুনিছোঁ যে যিসকল পৰীক্ষকৰ ডিউটি দিয়া হ'ব তেখেতসকল ইতিমধ্যে নিৰ্বাচনত তেওঁলোকে ডিউটি দিয়া হৈছিল, আৰু তেখেতসকলৰ বেছিভাগৰেই অধিকাংশৰেই ক'ভিড টেষ্ট পৰ্যন্ত কৰা হৈ আছে। এই ধৰণে আমি বিভিন্ন চ'ৰ্চত বা উৎসত আমি কথাবিলাক জানিব পাৰিছোঁ। গতিকে মই নাভাবোঁ যে প্ৰস্তুতি নোহোৱাকৈ, সাৱধানতা নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ভবাটো আচলতে ভুল। সেই গতিকে আমি সেই কথাটোলৈ বেছি চিন্তিত হ'ব নালাগে। এতিয়া কথাটো হৈছে কি, আমি পৰিস্থিতি ভাল হ'ব বুলি আশা কৰিয়ে যিহেতু আগবাঢ়িব লাগিব, সেইকাৰণে আমি এই সময়ত মোৰ যিটো ব্যক্তিগত মতামত, আমি ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বঢ়াব লাগিব আৰু তেওঁলোকক প্ৰস্তুত কৰিব লাগিব। আৰু মই ইতিমধ্যে যিকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ মতামত শুনিলোঁ, প্ৰত্যেকেই পৰীক্ষাটো দিবৰ কাৰণে প্ৰস্তুত হৈ আছে। কিছুমানে কৈছে 100 নম্বৰ, কিছুমানে 50 নম্বৰ, কিন্তু মূল কথাটো হৈছে সকলোৱে পৰীক্ষাটো দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। কিছুমানে বিষয় কমোৱাৰ কথা কৈছে, কিন্তু কথাটো হৈছে কি যে আমি
গোটেই কি ধৰণে পদ্ধতিটো কৰিব এইটো নিশ্চয় সেৱাই সিদ্ধান্ত ল'ব। এতিয়া আমাৰ খালি মতামতবিলাক আমি হয়তো আগবঢ়াব পাৰোঁ, কিন্তু মই যিটো প্ৰথমতে যিটো কথা কৈছোঁ যে পৰীক্ষা পতা যদি অনুকূল পৰিৱেশ এটা হয়, সম্পূৰ্ণ যদি সাৱধানতা অৱলম্বন কৰা হয়, তেনেকুৱা বহুত উদাহৰণ আছে। মই ইতিমধ্যে আন আলোচনাতো এই কথাটো কৈছোঁ যে যোৱা বছৰ যেতিয়া ছেপ্টেম্বৰ মাহত সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া ক'ভিড একেবাৰে শীৰ্ষতম পৰ্যায় পাইছিল, সেই সময়ত নীট পৰীক্ষাটো অতি সুচাৰুৰূপে সকলো সাৱধানতা লৈ পেলাই অৱলম্বন কৰি পতা হৈছিলে। গতিকে আমি CBSE আজি বাতিল কৰা কথাটোৰ লগত আমাৰ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কথাটো বা CBSE আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল অসমৰ বা সেৱা এইটো আমি মিলাব নোৱাৰোঁ। বহুত পাৰ্থক্য আছে, বহুত তাৰ পটভূমিবিলাক বেলেগ, প্ৰেক্ষাপটবিলাক বেলেগ বেলেগ। সেইকাৰণে পৰীক্ষাটোতো পতাটো কথাটো সিদ্ধান্ত হৈছেই। এতিয়া কথাটো আহিছে যে কেইখন বিষয়ৰ পাতিম, কেইটা বিষয়ৰ পতা হ'ব, 3টা বিষয় নে 50 নম্বৰ, এই কথাবিলাক আলোচনাৰ পৰ্যায়ত নিশ্চয় আছে আৰু সিদ্ধান্ত হ'ব। কিন্তু আমি আশা কৰোঁ, মই ব্যক্তিগতভাৱে এই কথাটো আকৌ কওঁ যে আমি নেতিবাচক চিন্তা এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত, এটা হতাশাজনক চিন্তা এটা ছাত্ৰ ছাত্ৰীসকলৰ মনত সোমাই দিব নালাগে। আমি তেওঁলোকক সাহস দিব লাগে যে তোমালোকে পঢ়িছা, এটা দুৰ্যোগ আহিল, এই দুৰ্যোগ লাহে লাহে কমি আহিছে, কমি যাব। পৰীক্ষা যেতিয়া ৰুটিনখন ঘোষণা হ'ব, ৰুটিনখন ঘোষণা দিলে তোমালোকে এই 3-4 মাহৰ দুৰ্যোগটো সম্পূৰ্ণ পাহৰি যোৱা বুলি ক'লেই আমিও জানো যে চাৰিওফালে যিটো পৰিস্থিতি হৈছে, নিজৰ কোনোবা আত্মীয় ঢুকাইছে, পৰিয়ালৰ মানুহৰ দুৰ্যোগ হৈছে, তথাপি তেওঁলোকে যিহেতু এইটো জীৱনৰ এটা প্ৰথম ফাইনেল পৰীক্ষা, চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যাব, তেওঁলোকক আমি মানসিকভাৱে সাহস দি যে পৰীক্ষা 3টাৰে হওক বা 6টাৰে ছাবজেক্টৰে হওক, তোমালোকে আমি এইটো মনোবল ল'ব লাগে যে আমি যেইটা বিষয়েৰেহে আমি পৰীক্ষা দিম, আমি সাজু। এই মনোভাৱেৰে তেওঁলোকক আগবঢ়াই নিব লাগে। কাৰণ এই কথাটো আমি বাৰে বাৰে ক'ব খোজোঁ যে দুৰ্যোগ কেতিয়া কি ধৰণৰ দুৰ্যোগ আহে কোনেও ক'ব নোৱাৰে। গতিকে আমি এইটো কথা হ'ব নোৱাৰে যে দুৰ্যোগ আহিলে পৰীক্ষা 6টাৰ ঠাইত 2টা ছাবজেক্ট হ'ব, 1টা ছাবজেক্ট হ'ব, 50% হ'ব। এই মানসিকতাটো আমি বেছি উৎসাহ দিব নালাগে। এটা কথা বহুতে কৈছে যে CBSE 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এনেই উত্তীৰ্ণ কৰি দিয়া হৈছে, তেওঁলোকে মাৰ্কশ্বিটত বহুত নম্বৰ পাব, আমাৰ ছাত্ৰ ছাত্ৰীসকল ক্ষতিগ্ৰস্ত হ'ব। এইটো এটা বহল বিতৰ্কৰ বিষয়। কাৰণ আমি আগতেও জানো যে আমাৰ যিখন ৰাজ্যিক, আমাৰ যিখন উচ্চ মাধ্যমিক শিক্ষা পৰিষদ, এইখনৰ আমাৰ সেৱাৰ নিজস্ব এটা বৈশিষ্ট্য আছে, পৰীক্ষাৰ এটা পদ্ধতি আছে, পৰীক্ষাৰ এটা মান আছে। CBSE তেওঁলোকৰ নিজস্ব বৈশিষ্ট্য আছে, নিজস্ব মান আছে। এই কথাটো সদায়ে এটা পাৰ্থক্য থাকি যায়। আমি এইটোও দেখোঁ যে CBSEৰ ক্লাছ 10ৰ মাৰ্কশ্বিটখনত ল'ৰা ছোৱালীয়ে যিমান নম্বৰ পায়, 100%, 99% যিমান ছাত্ৰ ছাত্ৰীয়ে পায়, সেৱাৰ বৰ্ডৰ পৰা সিমানখিনি নাপায়। গতিকে দুইটাৰ মাজত পাৰ্থক্য আছে। আৰু এই সমস্যাটো আজি যে 2021 চনৰ পৰীক্ষা লৈয়ে ছাত্ৰ ছাত্ৰীসকলে এই বৈষম্য এটাৰ, আমি যদি ভাবোঁ বৈষম্য হ'ব, যিটো কথা আমি চিন্তা কৰিছোঁ, এইটো আচলতে আজিৰ কথা নহয়। আমি দেখি আছোঁ যে বিগত বছৰবোৰতো CBSE বৰ্ডৰ পৰা ক্লাছ 10ত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে কটন কলেজেই হওক বা অন্যান্য শিক্ষানুষ্ঠানক যদি তেওঁলোকৰ নম্বৰৰ ভিত্তিত যেতিয়া তাত এডমিশ্যন হয়, নামভৰ্তি হয়, তুলনামূলকভাৱে বেছি সংখ্যক ছাত্ৰ ছাত্ৰী বহুত অনুষ্ঠানত CBSE বৰ্ডৰ পৰা পায়। গতিকে এই বৈষম্যবিলাক কেনেকৈ আঁতৰ কৰা হ'ব, সেইটো এটা সুকীয়া বিষয়। সেই কথাটো টানি আনি আমি সাম্প্ৰতিক 2021 পৰীক্ষাটোৰ কথা মোৰ মতে সিদ্ধান্ত একমাত্ৰ সেইটোৱে কথা বিবেচনাত আহিব নালাগে। অন্যান্য সকলো দিশ আমি আচলতে চালি জাৰি চাব লাগিব। আৰু মই এই কথাটোৱে ক'ব খোজোঁ যে যদি আমি ধৰি লওঁ যে 3টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত কৰা হয়, যদি আমি ল'ৰা ছোৱালীক নিজে বাছি ল'ব দিওঁ 3টা বিষয়, তেতিয়াও কিন্তু এটা কথা নিশ্চিত যে বোৰ্ডে, অসম মাধ্যমিক শিক্ষা পৰিষদে 6টা বিষয়ৰে পৰীক্ষা পাতিব লাগিব, 6টা বেলেগ বেলেগ দিনত। কাৰণ প্ৰত্যেকেই সকলোৰে চইচ বেলেগ বেলেগ হ'ব, ছাবজেক্ট বেলেগ বেলেগ হ'ব। একেদিনাই 2টা পৰীক্ষা বিষয় পাতিব নোৱাৰে। কাৰণ কোনোবাই হয়তো গণিত ল'ব, কোনোবা সমাজ বিজ্ঞান বিষয়টো ল'ব, অসমীয়াটো ল'ব। যদি একেদিনাই গণিত আৰু বিজ্ঞানটো পাতি দিওঁ, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাৰণে অসুবিধা হ'ব। গতিকে 6টা বেলেগ বেলেগ দিনত 6টা বিষয় পাতিবই লাগিব। ইলেক্টিভৰ বিভিন্ন বিষয়ৰ কথা আমি ধৰাই নাই। গতিকে 6টা দিনত যিহেতু 6টা বেলেগ বেলেগ বিষয় পাতিবই লাগিব, সকলো যদি সাৱধানতা অৱলম্বন কৰা যায়, তো মই ভাবোঁ যে এইটো মোৰ ব্যক্তিগত মতামত বা আমি এই কথা, মই আগতেও এই কথাটো কৈছোঁ যে যদি সম্ভৱ হয় গোটেইকেইটা বিষয়ত পাতিব পাৰিলে ভাল। কিন্তু এই সাম্প্ৰতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি, ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি যিটো উত্তীৰ্ণৰ যিটো নীতি হ'ব, এই নীতিটোত কিছু শিথিলতা অনাটো নিশ্চয় প্ৰয়োজন হ'ব, যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ফলত কোনো ধৰণৰ তেওঁলোকে বৈষম্যৰ বলি নহয়। দ্বিতীয় কথা, এই পৰিস্থিতিৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলে যদি ভাবে যে মোৰ পৰীক্ষাটো আশানুৰূপ নহ'ল বা দুৰ্ভাগ্যক্ৰমে পৰীক্ষাৰ মাজতে কাৰোবাৰ ক'ভিড ৰোগত আক্ৰান্ত হ'ল, তেওঁলোকৰ কাৰণে পৰীক্ষা ঠিক হৈ যোৱাৰ পিছতেই অতি সোনকালে এটা কম্পাৰ্টমেণ্টেলৰ নিচিনাকৈ এটা আৰু এবাৰ সুযোগ এটা দিয়াৰ ব্যৱস্থা এটা আমি কৰিব পাৰোঁ। ক'ভিড কাৰোবাৰ পজিটিভ হ'লে সেই ছাত্ৰ ছাত্ৰীসকলক বা কোনোবাই যদি ভাবে যে মোৰ বিষয়টো যিটো বেটাৰমেণ্ট বুলি কয়, এই ধৰণৰ বিভিন্ন অপশ্যনৰ কথা, বিভিন্ন উপায়ৰ কথা ভাবিব পাৰি। আৰু
বহুতে ক'ব খোজে যে বিষয় 3টা কৰি দিলে ল'ৰা ছোৱালীৰ এক্সপ'জাৰটো কম হ'ব, তেওঁলোকে কম দিন যাব। কিন্তু এই কথাটো মই এজন চিকিৎসক হিচাপেও ক'ব খোজো যে এইটো অকল দিনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে। এদিন অকল এটা বিষয়ৰ এদিন পৰীক্ষা পাতি দিলেও বিপদ আহিব পাৰে, 6 দিনতো বিপদটো নাহিব পাৰে। যেনেকৈ কিছুমান কথা আছে, যেনেকৈ পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলক মেট্ৰিক পৰীক্ষাত বিশেষকৈ প্ৰত্যেকগৰাকী মাক দেউতাকে গৈ পেলাই অভিভাৱকে গৈ পৰীক্ষা কেন্দ্ৰৰ সন্মুখলৈকে যায়। সেই ভিৰটো যদি আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, এদিনৰ পৰীক্ষাটো হওঁতে সংক্ৰমণটো বাঢ়ি যাব পাৰে। গতিকে তেনেকুৱা ব্যৱস্থা ল'ব লাগিব যে পৰীক্ষা কেন্দ্ৰৰ অন্তত 100 মিটাৰ দূৰৰ পৰা কোনো যাতে অভিভাৱক তাৰে ওচৰলৈ যাব নোৱাৰে। ছাত্ৰ ছাত্ৰীসকল পৰীক্ষা কেন্দ্ৰত সোমাওঁতে যাতে 6 ফুট দূৰত্বত একোটা চাৰ্কুল বৃত্ত একোটা কৰি দি পেলাই তেওঁলোকক সোমোৱাৰ ব্যৱস্থা কৰিব লাগিব। এই ধৰণৰ সাৱধানতা কিন্তু সমানেই দৰকাৰ, 3টা বিষয়তে হওক বা 6টা বিষয়তে হওক। এই সকলো দিশ চালি জাৰি চাই আচলতে আমি ভাবোঁ যে আমি 6টা বিষয়ৰ বা সম্পূৰ্ণ বিষয়ৰ কথাটো বাদ দিব নালাগে তৎক্ষণাত। আমি যিহেতু পৰিস্থিতিটো ভাল হ'ব বুলি আশা কৰিছোঁ জুনৰ শেষত, আৰু বিভিন্ন সৰ্বভাৰতীয় প্ৰেডিকশ্যনো আহিছে যে জুলাইৰ শেষলৈকে ক'ভিডটো মোটামুটি নিয়ন্ত্ৰণত আহিব। এইটো যিবিলাক IIT কানপুৰৰ যিটো প্ৰেডিকশ্যন, যিটো সূত্ৰ মডেল বুলি কৈছে, তেওঁলোকৰ এই প্ৰেডিকশ্যনটো এতিয়ালৈকে মিলি আছে। গতিকে আমি ভাল কথাটো আশা কৰি ভাল দিন আহিব, ভাল এটা পৰিৱেশ আহিব, তাত আমি পৰীক্ষা পাতিম, ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব, তেওঁলোকে ইমান সুন্দৰকৈ প্ৰস্তুতি চলিছে, যদিও মানসিক দুশ্চিন্তা তেওঁলোকৰ হৈছে। আমি সেই দুশ্চিন্তাৰ পৰা আঁতৰাই তেওঁলোকক এটা পৰীক্ষামুখী মনোভাৱেৰে তেওঁলোকক আমি উৎসাহিত কৰিব লাগে যে তোমালোকে যিখিনি পঢ়িছা এইখিনিৰ এটা উপযুক্ত মূল্যায়ন হোৱা উচিত, তোমালোকৰ দক্ষতা প্ৰকাশ কৰা উচিত। গতিকে সেই ধৰণে তেওঁলোকে আগবঢ়াই নি সেই মানসিকতাৰে তেওঁলোকে আগবঢ়াই নিয়াটোৱে বেছি উপযোগী হ'ব বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। ঠিক আছে, ধন্যবাদ ছাৰ। মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগত আপুনি মতামত ব্যক্ত কৰিছে। এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, উভতি আহিম। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয়, আৰু হোৱাৰ সিদ্ধান্ত ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। কিন্তু আজি CBSE বাতিল কৰাৰ পাছত বহুতৰ মনত সেই প্ৰশ্নটো আহিছে যে CBSE যদি বাতিল কৰিছে, আমাৰ ৰাজ্যত কিয় বাতিল নহয়? তেনে প্ৰেক্ষাপটত সেই সম্পৰ্কীয় আমি আলোচনা কৰি গৈছোঁ যে ৰাজ্যত এই ক'ভিড কালত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিৱেশটো আহিব পাৰে নে নোৱাৰে, বা হ'লে কি ধৰণে পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে, আমি নলবাৰীলৈকে গৈছিলোঁ, তেওঁলোকে বিচাৰিছে যে পৰীক্ষাটো অনুষ্ঠিত হওক। আমি যোৰহাটলৈকেও যাম কিছু সময় পাছতে, যোৰহাটৰ শিক্ষাৰ্থীসকলৰ মনৰ বতৰা ল'ম। কিন্তু মই পুনৰ এবাৰ নলবাৰীলৈকে যাব বিচাৰিছোঁ। সুভাষ দাস, পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। এই অকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে যিয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোক সাজু হৈছে পৰীক্ষাৰ বাবে সাজু হৈছে। বিভিন্ন সময়ত এইবাৰ দেখিবলৈ পোৱা গৈছিলে পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল, অনলাইন যোগে ক্লাছসমূহ হৈছিল। গতিকে সেই অনলাইনত যি ধৰণৰ ক্লাছ হৈছিলে, সেই ক্লাছসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোক কিমান দূৰ এই বিষয়সমূহক তেওঁলোকৰ বাবে বোধগম্য হৈছিল, পৰীক্ষাটো কিমান দূৰলৈকে যোৱাটো তেওঁলোকে বিচাৰে। বহু অঞ্চলত অৱশ্যে এই ধৰণৰ কথাও আহিছিলে যে গ্ৰাম্যাঞ্চলত ইণ্টাৰনেটৰ যিহেতু অভাৱ আছিল, বহু ছাত্ৰ ছাত্ৰীয়ে অনলাইন পাঠদানৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত কি ধৰণে অৱতীৰ্ণ হ'ব, তাক লৈও ছাত্ৰ ছাত্ৰীসকলৰ মাজতো যথেষ্ট বাদ বিবাদ আছে। তেওঁলোকে সেই সম্পৰ্কেও বিভিন্ন সময়ত সামাজিক মাধ্যমতো তেওঁলোকৰ মতামত প্ৰকাশ কৰি আহিছিল। সুভাষ দাস, কি ক'ব? হয়, পোনপ্ৰথমে এটা প্ৰশ্ন লৈ লৈছোঁ শান্তনু মহন্ত। তুমি এটা কিবা প্ৰশ্ন কৰিব বিচাৰিছিলা কি? আমাক তাৰমানে ফাৰ্ষ্ট ক'লে যে 3খন ছাবজেক্টত আমি নিজে চুজ কৰিব পাৰিম 5খনৰ ভিতৰত, এডুকেশ্যন মিনিষ্টাৰে। তাৰপিছত সেইদিনা আৰু ক'লে যে 6খনে চাই থাকিলেই হ'ল। এতিয়া আমাক এটা সোনকাল ফাইনেল সিদ্ধান্ত এটা লাগে যে কেইখন ছাবজেক্টত মানে পৰীক্ষাটো হ'ব, কেইখন ছাবজেক্ট, 6খনেই হয় নে 3খনেই হয়, সেইটো সিদ্ধান্ত আমাক সোনকাল লাগে। কাৰণ এটা আমাৰ মেণ্টেল প্ৰেছাৰ আছে যে এতিয়া 3খনে পঢ়ি থাকিম নে 6খনে পঢ়িম। আমাক সেইটো এটা কনফিউজনত থৈ দিছে। আৰু তাৰে মাজতে আৰু এটা মই প্ৰশ্ন কৰোঁ, যিহেতু তোমালোকৰ ক'ভিডৰ সময়ত তোমালোকৰ অনলাইন ক্লাছ হৈছিলে, অনলাইন ক্লাছত দেখা গৈছিলে গ্ৰাম্য অঞ্চলৰ বহুত আচলতে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে অনলাইন পাঠদান কৰিব পৰা নাছিলে। সেইসকল ছাত্ৰ ছাত্ৰীয়ে আচলতে তোমালোকৰ যিহেতু কিছুমান সতীৰ্থ হৈ আছে তেনেকুৱা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণে আচলতে পৰীক্ষাত অৱতীৰ্ণ হ'ব এই মুহূৰ্তত? যেতিয়া অনলাইন ক্লাছ চলি আছিল তেওঁলোকৰ বহুত দিগদাৰ হৈছিল, যাৰ মানে মোবাইল ফোন নাই বা নেটৰ কানেকশ্যন একো নাই। আমাৰো বহুত দিগদাৰ হৈছিল। মানে অনলাইন ক্লাছত কি হ'ল, বজি যায়, মাজে মাজে ফাঁচি যায়। মানে ক্লাছ চলি থাকোঁতে কিছুমান বস্তু আমি বুজি নাপাওঁ, সেইটো অসুবিধা এতিয়াও যোনবিলাক হৈ আছে অনলাইন ক্লাছ, সেইটো অসুবিধা এতিয়াও আছে। আৰু তাৰে কাৰণে আমাৰ বহুত মানে প্ৰব্লেমো হৈছিল। পঢ়িব টাইমটো আমি ছেপ্টেম্বৰ মানৰ পৰাই পাইছোঁ, বাকীখিনি সময় আমি মোবাইলৰ পৰা নোটছ লিখোঁতে গৈছে।
ফাৰ্ষ্ট পৰা যেতিয়াৰ পৰা আমাৰ অনলাইন ক্লাছ ষ্টাৰ্ট হৈছিল আৰু ছেপ্টেম্বৰৰ পৰা হোৱাৰ কাৰণে আমাৰ প্ৰিপেৰেশ্যনটো ভালকৈ হোৱা নাছিল আৰু এতিয়া মোটামুটি প্ৰিপেৰেশ্যন হৈছিল কিন্তু এইটো এটা কনফিউজন হৈ গ'ল যে পৰীক্ষা হ'বনে নহয় সেইটো আমাৰ এতিয়া মানে সোনকালে এটা সিদ্ধান্ত দিলে যিহেতু CBSE বোৰ্ডে সিদ্ধান্ত দিলে আজি তেওঁলোকে কেঞ্চেল কৰিলে গতিকে আমিও আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ৰিকুৱেষ্ট কৰিছোঁ যেন সোনকালে এটা সিদ্ধান্ত দি দিয়ে। তোমালোকৰ কোনোবা তেনেকুৱা সতীৰ্থ আছে নেকি যিয়ে অনলাইন পাঠদান কৰিব পৰা নাছিলে? আমাৰ তেনেকুৱা দুই এটা আছে নহয় বুলি নকওঁ তেওঁলোকৰ মানে গ্ৰাম্য অঞ্চলত ঘৰ তেওঁলোকৰ বহুত প্ৰব্লেম হৈছে। তেওঁলোকে কেনেধৰণে প্ৰিপেয়াৰ কৰিছে? তেওঁলোকে আমাৰ কলেজৰ পৰা কিছুমান ৰেকৰ্ডিং দি দিয়ে তাৰপিছত তেওঁলোকে পিছত ৰেকৰ্ডিংটো চাই ল'ব পাৰে। মই শান্তনু মহন্ত অভিভাৱক এগৰাকীৰ ওচৰলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু গ্ৰাম্য অঞ্চলত দেখিবলৈ পোৱা গৈছিলে বহুত শিক্ষাৰ্থীয়ে আচলতে তেওঁলোকৰ মোবাইল নাছিলে, এণ্ড্ৰইড মোবাইল নাছিলে আৰু পাঠদান তেওঁলোকে কৰিব পৰা নাছিলে। সেইসকল ল'ৰা ছোৱালীক লৈ কেনেধৰণে আচলতে চিন্তা চৰ্চা মানে আচলতে কৰা গৈছে? হয়, আপুনি ঠিকে কৈছে। মানে যিখিনি আমাৰ গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালী সেইখিনি বহুত সমস্যাৰ সন্মুখীন হৈছে। কেনেকুৱা ধৰণৰ যে গ্ৰামাঞ্চলত নেটৱৰ্কৰ বহুত প্ৰব্লেম, নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে তেওঁলোকে যি অনলাইন ক্লাছ তেওঁলোকে মনোযোগ দিব লাগে সেইখিনি কেনেকৈ দিব পৰা নাই আৰু প্ৰায় অসুবিধাৰ সন্মুখীন। সেনেকুৱা ধৰণৰ মানে অভিভাৱক আমি লগ পাইছোঁ যিয়ে অনলাইন ক্লাছত অসুবিধাৰ সন্মুখীন হোৱা কথাবিলাক আমাক কয় লগ পালে। আৰু বহুত এনেকুৱা আছে যাৰ এণ্ড্ৰইড মোবাইল কিনাৰ সামৰ্থ্য নোহোৱা গাৰ্জেন আমি পাইছোঁ যে তেওঁলোকৰ নাই। সেইখিনিতো একদমেই সেইখিনি ধৰক বঞ্চিত হৈছে এই শ্ৰেণীৰ পাঠদান লোৱাৰ পৰা। গতিকে এনেকুৱা এটা চিন্তা চৰ্চা কৰিব লাগে। আমাৰ বহুত বিজ্ঞ শিক্ষাবিদ আছে, গোটেইখিনি আলোচনা কৰি এনেকুৱা এটা সিদ্ধান্ত ল'ব লাগে যাতে গোটেইখিনি গ্ৰামাঞ্চলৰ চহৰাঞ্চলৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে যাতে এটা সুন্দৰভাৱে পাঠদান ল'ব পৰা এটা কাৰ্যসূচী যুগুত কৰে, এইখিনিয়ে মই কওঁ। যিহেতু তোমাৰ কোনোবা তেনেকুৱা সতীৰ্থ আছিলে নেকি যিয়ে অনলাইন হয়তো পাঠদান তেনেকুৱা কৰিব পৰা নাছিলে? এনেকুৱাকৈ মই লগ পোৱা নাই। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কি জনাব সেই সম্পৰ্কত? মই শেষত এটাই মানে ৰাজ্য চৰকাৰলৈ বা শিক্ষামন্ত্ৰী ছাৰলৈ অনুৰোধ কৰোঁ, ছাত্ৰ ছাত্ৰীসকল যদি পৰীক্ষা নিদিয়ে তেতিয়াহ'লে গোটেই জীৱনৰ এটা মানে চিহ্নিত হৈ থাকিব। যাতে পৰীক্ষা যদি পাতা হয় ক'ভিড প্ৰট'কল মানি কিদৰে সফল হ'ব পাৰি সেইটো চিন্তা কৰিলে বেছি ভাল হ'ব। আৰু আমি এজন অভিভাৱক হিচাপে এইটোৱে কওঁ, ছাত্ৰ ছাত্ৰীৰ মনবিলাক বা মোৰ ল'ৰাজন মনত তাৰমানে বহুত মানে এটা প্ৰশ্ন আহিছে, পৰীক্ষা হ'ব নহ'ব। হয়, সিদ্ধান্ত বৰ সোনকালে সিদ্ধান্ত দিয়াটো বিচাৰিছে আচলতে অভিভাৱক বা শিক্ষাৰ্থীসকলে। মই আহিম সুভাষ দাস পুনৰ আপোনাৰ ওচৰলৈকে। মই ডাক্তৰ নাৰায়ণ শৰ্মা ছাৰ পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। এই যিটো প্ৰসংগ বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলেও সেই কথাটো কৈছিল, আজি অভিভাৱকসকলেও কয় বা ছাত্ৰ ছাত্ৰীসকলে পুনৰ সেই কথাটোৱে কৈ আছে যে যেতিয়া অনলাইন যোগে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই সময়ত বহুতে ইণ্টাৰনেটৰ অভাৱতেই হওক, এণ্ড্ৰইড মোবাইলৰ অভাৱতেই হওক পাঠদানসমূহত অংশ ল'ব নোৱাৰিলে ভালদৰে। সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ কিছু সৃষ্টি হোৱাটো নিঃসন্দেহে হোৱাটো হয়তো স্বাভাৱিক। গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে আগবাঢ়িব লাগিব, কি ক'ব ছাৰ? হয়, এইটো চাওক, প্ৰথম কথা হৈছে কি যে এইবাৰৰ যিটো 2021 বৰ্ষৰ পৰীক্ষা এইটো এটা অস্বাভাৱিক পৰিস্থিতিৰ মাজত হোৱা পৰীক্ষা বুলি আমি প্ৰথম কথা এইটো মানি ল'ব লাগিব। গোটেই 2020 শিক্ষাবৰ্ষ মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা অন্তত অক্টোবৰ মাহমানলৈকে প্ৰায় সম্পূৰ্ণ শ্ৰেণীসমূহ বাতিল হৈ গ'ল। তাৰপিছত নৱেম্বৰ মাহৰ পৰা পৰ্যায়ক্ৰমে কিছুমান শ্ৰেণী আৰম্ভ কৰা হ'ল, বিশেষকৈ দশম শ্ৰেণী, দ্বাদশ শ্ৰেণী এইবিলাকৰ। আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী ৩-৪ মাহমান তেওঁলোকৰ মোটামুটি কিছু অফলাইন ক্লাছত তেওঁলোক আগবাঢ়ি গ'ল। আৰু অনলাইন পাঠ্যক্ৰমত স্বাভাৱিকতে 100% ছাত্ৰ ছাত্ৰীক সামৰি ল'ব পৰা নাই, সেইটো সকলোৱে আমি জানো। প্ৰথম অৱস্থাত সেই সমস্যাটো বেছি আছিল, লাহে লাহে মানুহে অনলাইন যিটো পদ্ধতিৰ প্ৰতি অলপ আকৰ্ষিত হ'ল বা বাধ্যত পৰিও বহুতে কৰিব লগা হ'ল বা সেইখিনি যা যোগাৰ কৰি ল'লে বহুতে। কিন্তু গোটেই কথাবিলাক চালি জাৰি চাই ইতিমধ্যেই বোৰ্ডৰ ফালৰ পৰা যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো পাঠ্যক্ৰম এইটো ইতিমধ্যে 30% তাৰ পৰা কৰ্তন কৰা হৈছিলে, যাতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা শিক্ষাৰ বোজা এটা হৈ নপৰে। আৰু যিহেতু সময় বহুতখিনি নষ্ট হৈ গৈছিল বছৰটোত, সেইকাৰণে ইতিমধ্যে পাঠ্যক্ৰম কৰ্তন কৰা হৈছে।
গতিকে মই কৈছোঁ যে এই পৰিস্থিতিটো মানি লৈ যিহেতু পৰীক্ষাটো হ'ব, আমি জানো যে এটা নিয়মীয়া অৱস্থাত শ্ৰেণীসমূহ হৈ থাকিলে ছাত্ৰ ছাত্ৰীসকল যি ধৰণে প্ৰস্তুত হ'লহেঁতেন, যি ধৰণে মানসিকভাৱে তেওঁলোকৰ এটা স্থিতি থাকিলেহেঁতেন, সেইটোৰ লগত পাৰ্থক্য স্বাভাৱিকতে থাকিব। কিন্তু মই এটা কথা ইতিমধ্যে উল্লেখ কৰিছোঁ যে পৰীক্ষাটো হ'লেও আমি পৰীক্ষাৰ নিচিনাকৈ যদি ভালকৈ পাতোঁ, তাৰপিছত উত্তীৰ্ণৰ ক্ষেত্ৰত কিন্তু কিছু আমি ৰেহাই বা শিথিলতা আমি আনিব লাগিব, এই গোটেই বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি। দ্বিতীয় কথা মই কৈছোঁ যে কোনোবাই যদি ভাল আশানুৰূপ ফল প্ৰদৰ্শন নকৰে, লাগিলে বেটাৰমেণ্ট বুলি যিটো কওঁ আমি, উন্নত কৰাৰ কাৰণে সেই ব্যৱস্থাবিলাক ৰাখিব লাগিব। গতিকে এনেকুৱা ধৰণৰ পথ লোৱাৰ বাহিৰে আমাৰ আচলতে কোনো বিকল্প পথ নাই। গতিকে পৰিস্থিতিটো আমি গ্ৰহণ কৰিব লাগিব আৰু সেই গ্ৰহণ কৰি সেই পৰিস্থিতিটোৰ লগত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেই ধৰণে কাৰ্যব্যৱস্থা ল'ব লাগিব। মই ভাবোঁ যে এই ধৰণে পৰিকল্পনাটো কৰিলে, আৰু এটা কথা আমাৰ মাননীয় শিক্ষামন্ত্ৰী এটা কথা উল্লেখ কৰিছে, মই দেখিছোঁ যে পৰিৱৰ্তিত পৰিস্থিতিটো যিহেতু এটা অস্বাভাৱিক পৰিস্থিতি, হয়তো বুলিয়েই তেখেতে কৈছে, এই মুহূৰ্ততো খাটাং সিদ্ধান্ত দিয়া নাই, যে হয়তো সংকুচিত ৰূপতো পৰীক্ষাটো পাতিব লগা হ'ব পাৰে। সংকুচিত ৰূপ মানে হয়তো 6টা বিষয়ৰ ঠাইত 3টা বিষয় হ'ব পাৰে, 4টা বিষয় হ'ব পাৰে, কি কৰিব আমি নাজানো। কিন্তু মই ভাবোঁ তেনেকুৱা যদি পৰিস্থিতিও হয়, যদি তেনেকুৱা হয়, তেতিয়াও কিন্তু ছাত্ৰ ছাত্ৰীক মই ভাবোঁ যে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক নিজৰ বিষয় নিৰ্বাচন কৰাৰ কাৰণে এটা সুযোগ দিয়াটো উচিত হ'ব। কাৰণ মই যিটো বিষয় মই হয়তো সহজ বুলি ভাবিম, আন এগৰাকী ছাত্ৰৰ কাৰণে সেইটো টান হ'ব পাৰে। ঠিক কথাটো দুই পক্ষৰ পৰাই হ'ব পাৰে। যদি সংকুচিত ৰূপতো হয়, মই ভাবোঁ যে তেতিয়া আৰু এই সুযোগটো কিন্তু ছাত্ৰ ছাত্ৰীক দিয়াটো উচিত হ'ব, যে তেওঁলোকে যাতে নিজৰ বিষয়কেইটা বাছি লয়। প্ৰত্যেকে নিজৰ, কোনোবাই ভৱিষ্যতে বিজ্ঞানৰ শাখাত যাব খোজে, কোনোবাই কলা শাখাত যাব খোজে, ঠিক তেনেকৈ উচ্চতৰ মাধ্যমিকৰ ক্ষেত্ৰত কোনোবাই যদি ইঞ্জিনিয়াৰিঙৰ লাইনত যাব খোজে, কোনোবাই যদি চিকিৎসা বিজ্ঞানৰ ফালে যাব খোজে, বা কিছুমানে জেনেৰেল ষ্ট্ৰীমত পঢ়িব খোজে, নিজৰ পচন্দ মতে তেওঁলোকে বাছি ল'ব পাৰিব, যদিহে বিষয় সংকুচিত কৰা হয়। কিন্তু মই আকৌ মোৰ কথাটো দোহাৰিম যে এটা অনুকূল পৰিৱেশত সকলো সাৱধানতা অৱলম্বন কৰি যদি সম্ভৱ হয়, ছাত্ৰ ছাত্ৰীসকলৰ সুদীৰ্ঘ দিনৰ প্ৰস্তুতিৰ কথা মনত ৰাখি, আৰু এই দুৰ্যোগটো আমি তেওঁলোকৰ মনৰ পৰা আঁতৰাই ৰাখি, তেওঁলোকক ইতিবাচকভাৱে উৎসাহিত কৰি আমি এটা সম্পূৰ্ণ ৰূপত যদি পৰীক্ষা পাতিব পাৰোঁ, মই ভাবোঁ যে সেই কথাটো ভাল হ'ব। এই অনুভৱটো মোৰ হৈছে। আৰু যদি কাইলৈ যদি পৰিস্থিতি খুবেই বেয়া হৈ থাকে, তেতিয়াহ'লে পৰীক্ষা আকৌ কেনেকৈ পাতিব পাৰিম নোৱাৰিম তেনেকুৱা পুনৰ চিন্তা চৰ্চা কৰাৰ এটা পৰিৱেশ আহি পৰিব। পৰিৱেশৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিব। হয় ছাৰ, মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে। মই যোৰহাটত উৎপল বৰাৰ সৈতেও সংযোগ স্থাপন কৰিছোঁ, কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ পৰীক্ষা সম্পৰ্কে, আৰু এইবাৰ যাব বিচাৰিছোঁ যোৰহাটলৈকে। সতীৰ্থ সাংবাদিক উৎপল বৰা উপস্থিত আছে। উৎপল, আপোনাৰ ওচৰলৈকে আহিছোঁ। আপোনাৰ জৰিয়তে জানিব বিচাৰিম যে যোৰহাটত যিসকল শিক্ষাৰ্থী, অভিভাৱক আপোনাৰ সৈতে উপস্থিত আছে, তেওঁলোক কিদৰে সাজু হৈছে, পৰীক্ষা অনুষ্ঠিত কৰাটো বিচাৰিছে নে বিচৰা নাই, আৰু সাজু হৈছে যদি কি ধৰণে সাজু হৈছে? হয় শান্তনু মহন্ত, মই পোনে পোনে মোৰ লগত শিক্ষাৰ্থী আছে আৰু অভিভাৱক আছে। মই তেখেতসকলৰ পৰা তেওঁলোকৰ মনৰ ভাৱ জানিবৰ বাবে বিচাৰিম। কিছু অকণমান অসুবিধা হৈছিল, টেকনিকেলি বেয়া নাপাবা। মই তোমাৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ যে তোমালোক এতিয়া কেনেধৰণে সাজু? কেইটামান দিনৰ আগলৈকে আছিল পৰীক্ষা হ'ব নহ'ব, এতিয়া হ'বতো হৈছে, কেনেকৈ হ'ব লাগে, পঢ়া শুনা কৰিছানে? এই কথাখিনি অকণমান জানিব বিচাৰিম। পঢ়া শুনাটো চলি আছে বাৰু, কিন্তু এতিয়া কনফিউজন বহুত আছে আমাৰ মাজত, আৰু কিন্তু এতিয়া ছাবজেক্টকেইটা কমাই দিলে আমাৰ সুবিধা হ'ব, আৰু সুবিধা হ'ব। তোমালোকৰ এই অনলাইনৰ যোগেদি কিমানখিনি লাগে? ছাবজেক্ট একেবাৰে শেষ কৰিব পাৰিলে নাই? অনলাইন ক্লাছটো আমাৰ নহ'লে ক'বলৈ গ'লে, কাৰণ আমি গভমেণ্টত তেনেকৈ কৰাই নহ'ল অনলাইন ক্লাছেছ, আৰু একো সুবিধা নহ'ল অনলাইনত। এতিয়া যিটো তোমালোকৰ পৰীক্ষা পাতিম বুলি কৈছে, তোমালোকে হেপী নে এই বিষয়টো লৈ পেলাই? এতিয়ালৈকেতো পূৰা ডিচিজন লোৱাই নাই ন, হ'বনে নহয় এতিয়া ঠিক নাই, কাৰণ CBSE খিনিতো বাতিল কৰিলেই। তো হ'লেই ভাল পাম, যিমান যি হওক অলপ হ'লেওতো আমি কষ্ট কৰিলোঁ পঢ়িবৰ কাৰণে। মনটো অকণমান ভাগি গ'ল নেকি? সেইটোতো হয়, আৰু এতিয়া কনফিউজন হৈ আছে, পঢ়াই নাই ভালছে, একো হোৱাই নাই। আৰু মই সময় হ'লে আহিম, যিহেতু এজন ছেবাৰ শিক্ষাৰ্থীও আছে। মই আপোনাৰ ওচৰলৈ আছে, মা হিচাপে আপোনাৰ কন্যাৰ যিটো এই মনস্তাত্ত্বিক পৰিৱেশ, এই পৰিৱেশটো কেনেকৈ ক'ব বিচাৰিব? এই যে পঢ়িব লাগে, পঢ়িব নালাগে, পৰীক্ষা হ'ব, পৰীক্ষা নহ'ব, এইটো হয় এইটো ইমান খেলি মেলিৰ মাজত তাহাঁতি মানে পৰীক্ষা দিবলগীয়া হৈছে। মাক হিচাপে বা অভিভাৱক হিচাপে আমি একো জোৰ বিশেষ কৰা নাই, কিন্তু তাৰমানে এইটো পৰিস্থিতি হ'ব বুলি গমো পোৱা নাই বাৰু, কৰোণাৰ যিটো হেৰি। আৰু
সেইটো কাৰণে মই বিশেষ জোৰ দিয়া নাই অৱশ্যে দেই। যিটো স্পীড আছিল আগতে যেনেকৈ ল'ৰা ছোৱালীয়ে পঢ়ে সেইটো ভাগি গৈছে। সেইটো হয় সেইটো আমাৰ চকুৰ আগতে আমি দেখিছোঁ। তাই আগতে যেনেকৈ পঢ়িছিলে সেইটো মাজত হেৰি কাৰণে আৰু অভিভাৱক হিচাপে মই অৱশ্যে জোৰো দিয়া নাই, কাৰণ হ'ব নহ'ব কোনো চিয়ৰিটি নাই। আপোনালোকে বিচাৰে নে পৰীক্ষা হোৱা? নিশ্চয় বিচাৰোঁ, কাৰণ এইটো তাহাঁতৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু এইটোৱে তাহাঁতৰ গতিপথ নিৰ্ণয় কৰিব ভৱিষ্যত জীৱনৰ। মই আহিম, সময় হ'লে আহিম। আপুনি মেট্ৰিক দিয়া এগৰাকী শিক্ষাৰ্থীৰ আপুনি অভিভাৱক, ল'ৰাটোৰ এইকেইদিনৰ যিটো মনৰ ভাৱ, পঢ়াৰ যিটো পৰিৱেশ, কি ক'ব? আচলতে মেট্ৰিকৰ কাৰণে আগৰ পৰাই প্ৰস্তুতি চলাই আছিলে শিক্ষাৰ্থী হিচাপে, কিন্তু বৰ্তমান সময়ছোৱাত দুটা কথা আহি পৰিলে। প্ৰথম কথা, অভিভাৱক হিচাপে দুটা দিশ লক্ষ্য কৰিবলগীয়া হৈছে। প্ৰথম কথা স্বাস্থ্যৰ কথাটো, চাৰিওফালে ক'ভিডৰ এটা বাতাবৰণ, গতিকে প্ৰথম কথা ল'ৰাটো কেনেকৈ ছেফ হৈ থাকে। দ্বিতীয় কথাটো হৈছে তাৰ মনস্তাত্ত্বিক দিশটো। অভিভাৱক হিচাপে আমি দুটা কথা মন কৰিছোঁ। প্ৰথম কথাটো হৈছে কি, যেতিয়া লগৰ CBSE ল'ৰা ছোৱালীখিনিৰ পৰীক্ষা নহয় বুলি কৈ দিয়ে আৰু এডমিশ্যনলৈ তাহাঁত ঢাপলি মেলে, তেতিয়া মনস্তাত্ত্বিকভাৱে এই সেবাৰ ল'ৰা ছোৱালী এটাৰ মনত অকণমান ক্ৰিয়া এটা কৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, এটা কথা ইয়াৰ যোগেদি আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ, যিহেতু সেবাৰ পৰীক্ষা হ'বই, কাৰণ ইয়াৰ অল্টাৰনেটিভ কোনো উপায় নাই, ইণ্টাৰনেল এছেছমেণ্ট নাই। কিন্তু ইয়াত এটা কথা বাৰে বাৰে কৈ আছে, বিভিন্ন মিডিয়াই কৈ আছে, আওপাকে শ্ৰদ্ধাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াইও কৈছে যে বিষয় সংকুচিত হ'ব পাৰে। গতিকে যদি বিষয় সংকুচিত হয়, কি আৰ্হিত পৰীক্ষা হ'ব, সেই কথাটো তেখেতসকলে যদি স্পষ্টকৈ আগতীয়াকৈ জনাই দিয়ে, তেতিয়া সকলে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সুবিধা হয়। এটা মডেলটো, কাৰণ মই আহিম, মই তথাপি এবাৰ আপোনাৰ সন্তানৰ লৈ লওঁ। তুমি মেট্ৰিক পৰীক্ষা দিবা ডন বস্কোৰ ন, এবাৰ ডন বস্কোৰ। কেনেকুৱা লাগিছে এইকেইদিন? পঢ়োঁ নপঢ়োঁ, তোমালোকৰ মনবিলাক কেনেকুৱা হৈ আছে আৰু পৰীক্ষা হোৱাটো বিচাৰে নে নিবিচাৰা? আমি এটা চিডুলত পঢ়ি আছিলোঁ। চিডুলটোত আপোনাৰ পঢ়ি থকাৰ মাজতে CBSE পৰীক্ষাটো কেঞ্চেল কৰি দিলে। আমাৰ গোটেই মনোবলটো ভাগি গ'ল। তাৰপৰা আমি গম পালোঁ যে CBSE পৰীক্ষাটো কেঞ্চেল কৰাৰ অৰ্থ হৈছে যে তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্ট আছে। আমাৰ ইণ্টাৰনেল এছেছমেণ্টৰ সেই ফেচিলিটিটো নাই। আমাৰ পাতিবই লাগিব কাৰণে আমি আকৌ পঢ়িবলৈ ধৰিলোঁ। কিন্তু এইবাৰ মাজতে হ'ল যে ছাবজেক্টখিনি কমাই দিয়া হৈছে। এতিয়া আমাৰ স্পীডটোতো যিহেতু অলপ আপ ডাউন হৈছেই, কিন্তু আমি এইটোৱে বিচাৰোঁ যে ছাবজেক্টখিনি যদি কমাই দিছে, কেইটা ছাবজেক্ট আমি পঢ়িব লাগিব নে কমপ্লিট 6টা ছাবজেক্টে পঢ়িব লাগিব, সেইটোৰ ওপৰত অকণমান ক্লিয়াৰকৈ ডিটেইলছখিনি দিয়ক। যিহেতু পেণ্ডেমিক চিটুৱেশ্যন, হ'ব পাৰে ভাল, ডেটটো কেতিয়া দিয়ে তেওঁলোকৰ ওপৰত, সেইটো কাৰণে একো প্ৰব্লেম নাই। কিন্তু আমাক ছাবজেক্টখিনি কেইটা ল'ব, 3টা নে 6টাই দিব লাগিব, সেইটো আমাক অলপ ক্লিয়াৰকৈ কৈ দিয়াটো। কথা তোমাক সুধি লওঁ, অনলাইনত হোৱাটো বিচাৰে নে পৰীক্ষা অফলাইনত হোৱাটো বিচাৰে? যিহেতু আমি পঢ়িলোঁ অনলাইনতে, এতিয়া আপোনাৰ অফলাইনত যদি দিওঁ আমাৰ স্বাস্থ্যৰ ওপৰত একো যদি প্ৰব্লেম নহয়, অনলাইনত দিয়াটো আমাৰ একো প্ৰব্লেম নাই। যদি অফলাইনতো দিওঁ, তেতিয়া যদি আমাৰ হেল্থটোৱে যিহেতু মেইন, অফলাইনতো যদি দিওঁ, হেল্থতো যদি তেতিয়াও চব কৰোণা প্ৰট'কল মানি যদি চলে, তেতিয়াও আমাৰ একো প্ৰব্লেম নাই। কোনটো মাহত হোৱাটো বিচাৰে? আমাৰ যিকোনো মাহতেই দিয়ক, কিন্তু আমাক অকণমান আগত ইনফৰ্ম কৰক। মই আকৌ যাম হায়াৰ ছেকেণ্ডেৰী ছাত্ৰীগৰাকীৰ ওচৰলৈ। আৰু কিছু ক'বলগীয়া আছে তোমাৰ? কি ষ্টাইলত হোৱাটো বিচাৰে? এই যে এটা মডেল তৈয়াৰ কৰি দিয়াটো, এইটো লৈ কি ক'বা? আমাক এতিয়া যে কৈছে যে কিবা 6টা ছাবজেক্ট লৈ যে 50 মাৰ্কছৰ এটা কৰাৰ কথা কৈছে, সেইটো হ'লেও বেয়া নাপাওঁ আমি। খালি আমাক যাতে আগতীয়াকৈ জনাই দিয়া যাওক, 3টা ছাবজেক্টৰে হওক বা 6টাই হওক, 50 মাৰ্কছৰে পাতক নে কেনেকৈ পাতে, সেইটোতো আমাক জনাই দিব লাগিব আগতীয়াকৈ। কাৰণ এতিয়াতো ক'বলৈ গ'লে আমাৰ প্ৰিপেৰেশ্যনবোৰ একদম কমি আহিলে, আগৰ নিচিনাকৈতো একো নায়েই। তাৰ পৰীক্ষাটো পাতেও নাপাতে সেইটোও চিয়'ৰকৈ কোৱা নাই। তো আমাৰতো অকণমান হেৰি হৈ আছে আৰু এতিয়া CBSE খিনি কাটি দিছে, মানে বাতিল কৰি দিলে পূৰা কমপ্লিটলি। তা আমাৰতো এতিয়া হেৰি হৈছে ন, কি কয়, অকণমানতো আৰু মনটো ভাগি পৰিছে আৰু, কাৰণ কিবা এটা লাগিছে আৰু। মানে এইকেইদিন পঢ়া শুনা কৰি আছা? পঢ়া শুনা চলিছে, ইমান বেছি নহয়, খালি আগৰ নিচিনাকৈ পঢ়া হোৱা নাই। আগতে হায়াৰ ছেকেণ্ডেৰী বুলি ক'লে, মেট্ৰিক বুলি ক'লে সাংঘাতিক যুদ্ধ সদৃশ পৰিৱেশ, পঢ়া, সেইটো আছেনে এতিয়া? এতিয়া নাই, সেইটো একদমেই নাই, একেবাৰেই নাই। আৰু অনলাইনত যদি পাতে পৰীক্ষাটো, সেইটোও আমাৰ একো আপত্তি নাই, অফলাইনত পাতিলেও একো আপত্তি নাই। মই এই কথাটো আপোনাৰ ওচৰলৈ দিছোঁ, আপোনাৰ ছোৱালীজনী সেই স্কুলখনত গৈ বহি পেলাই দিয়াটো বিচাৰে নে কম্পিউটাৰ বা মোবাইলত পঢ়ি পেলাই দিয়াটো বিচাৰে? নহয়, মই কিন্তু অভিভাৱক হিচাপে অফলাইনতে বিচাৰিম।
অফলাইন মানে স্কুলত গৈ দিয়া স্কুলত গৈ দিয়াটো আৰু মই ভাবোঁ এইটো চৰকাৰো সক্ষম এইটো কৰিবৰ কাৰণে ক'ভিড প্ৰট'কল মানি পিনে মাত্ৰ ক'ভিড প্ৰট'কল কিন্তু ষ্ট্ৰিক্টলি মানিব হয় আৰু আপুনি কি ক'ব দাদা এইটো বৰ কিন্তু চেনচিটিভ বিষয় পৰীক্ষাৰ দিয়াৰ ব্যৱস্থা আচলতে কথাটো এইটো সম্পূৰ্ণ টেকনিকেল বিষয় ৰাজ্যখনে যদি গোটেই চাৰিকোণতে ইণ্টাৰনেটৰ ব্যৱস্থা কৰিছে যদি সকলোৰে স্মাৰ্টফোন এটা আছে তেতিয়াহ'লে অনলাইনটো বেলেগ এটা কথা কিন্তু আমি তৃতীয় বিশ্ব দেশৰ মানুহ অসম অৰ্থনৈতিকভাৱে বহুত দুৰ্বল দেশ গতিকে ইয়াত সকলোৰে হয়তো স্মাৰ্টফোন এটা নাই বা অসমৰ চুকে কোণে ইণ্টাৰনেট আছে নাই প্ৰথম কথা গতিকে তেনেকুৱাত হয়তো টেকনিকেল বহুত কথা আহি পৰিব পাৰে অনলাইন পৰীক্ষাটোত গতিকে পৰিৱেশ পাকে পকাৰে অফলাইনটোৱে বিচাৰিছে নাই আচলতে উপায় নাই কাৰণে কৈছোঁ কাৰণ অফলাইনলৈ সেইকাৰণে যাবলগীয়া হ'ব চৰকাৰৰ গাতো দুখ নাই কাৰণ অসমৰ 400মান নেটৱৰ্ক আছে নাই প্ৰথম কথাটো এইটো আৰু দ্বিতীয় কথাটো হৈছে স্মাৰ্টফোন সকলোৰে আছে নাই গতিকে অনলাইন অফলাইনত হয় ক'ভিড প্ৰট'কল সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানে মই এটা কথা তাৰ পাছত বিতৰ্কিত কথা এটা কওঁ ক'ভিডৰ একচুৱেলি প্ৰট'কল মানিবলৈ যোৱাটো ইমান সহজ কথা নহয় ছাত্ৰ ছাত্ৰীৰ পক্ষে কাৰণ এতিয়ালৈকে আমি যিমানখিনি প্ৰিকশ্যনেৰী লেভেল লৈ আছোঁ মই ভাবোঁ যে এইখিনি চব ট্ৰায়েল ভাৰ্চন কাৰণ এতিয়ালৈকে ভেকচিন লৈছোঁ এইটো কিমান কামত আহিব আজি ক'ব নোৱাৰোঁ 5 বছৰ পিছত 10 বছৰ চেলেঞ্জতে যাব লাগিব নিজৰ যাব লাগিব গতিকে প্ৰশ্নটো হৈছে কি ক'ভিডৰ বাতাবৰণটো খাম কাটিব লাগিব আজি গোটেই ভাৰতবৰ্ষৰ কাৰণে CBSE এটা ডিচিশ্যন ল'বলৈ বাধ্য হৈছে অসমেও তেনেকৈ কি হৈছে বিভিন্ন আমাৰ ডিষ্ট্ৰিক্টখিনি চাব লাগিব গুৱাহাটীত কমিলেই নহ'ব অসমৰ যিখন জিলাত কমি আছে আটাইতকৈ বেছি আন জিলাবিলাকেও সেইখন জিলাৰ সমানুপাতিক অৱস্থাত আহিলে চৰকাৰে অফলাইন পৰীক্ষা পাতিব পাৰিব কিবা ক'বা শেষ কিবা ক'ব বিচাৰিবা শিক্ষামন্ত্ৰীলৈ অনুৰোধ কিবা মই অনুৰোধ বুলি ক'বলৈ গ'লে এইটোৱে ক'ব পাৰোঁ যে যিহেতু তেওঁ অলৰেডি কৈছে যে ছাবজেক্ট কমাই দিব সেইটোৰ ওপৰত অলপ ক্লিয়াৰকৈ ইনফৰ্মেশ্যনটো আমাক কওক যিহেতু যদি 6টা ছাবজেক্ট হয় তেতিয়াহ'লে 15 দিনৰ আগত আমাৰো প্ৰিপেয়াৰ হওঁতে অলপ দিগদাৰ হ'ব সেইটো কাৰণে আমাক অলপ ক্লিয়াৰকৈ কওক আৰু অলপ আগতীয়াকৈ কওক যিহেতু আমি ৱেল প্ৰিপেয়াৰ্ড হৈ থাকিব ঠিক আছে ধন্যবাদ আগতীয়াকৈ ক'ব লাগে কথাটো হয় সেইটো আগতীয়াকৈ ক'ব লাগে আৰু মইতো বিচাৰোঁ 3টা ছাবজেক্টে পাতক যাতে মানে আমিতো ইনো মেজৰ এটা ছাবজেক্টতহে ল'ম বাকীকেইটা ছাবজেক্টটো ইমান ঠিক আছে উৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিলে যোৰহাটৰ শিক্ষাৰ্থী আৰু অভিভাৱক আৰু তেখেতসকলেও এটা কথা স্পষ্ট কৰিছে যে পৰীক্ষাটো অনুষ্ঠিত হওক তাত ডিমত ৰখা নাই আৰু ক'ভিড প্ৰট'কল মানি বা ক'ভিডৰ বিধিসমূহ মানি চলিয়ে অনুষ্ঠিত হওক আৰু অনলাইন নহয় অফলাইন পৰীক্ষা ব্যৱস্থাটোৰে পোষকতা কৰা পৰিলক্ষিত হৈছে মই ডাক্তৰ নাৰায়ণ শৰ্মা পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ শিক্ষাৰ্থী আৰু অভিভাৱকসকল আচলতে সাজু হৈছে কিন্তু স্পষ্টতাটো বিচাৰিছে আৰু এটা কথা কোৱা হৈছে যে ক'ভিডজনিত যিটো পৰিস্থিতি দেশৰ অন্য প্ৰান্তৰ বা সামগ্ৰিকভাৱে এটা দিশসমূহ চাই CBSE বাতিল কৰিছে আপুনি কৈছে যে সেইটোৰ লগত হয়তো আমাৰ পৰীক্ষাসমূহ বা আমাৰ ৰাজ্যৰ বিশেষ সম্পৰ্ক নাই কিন্তু ছাত্ৰ ছাত্ৰীৰ যি মনস্তাত্ত্বিক দিশটোৰ কথাও কৈছে এগৰাকী অভিভাৱকে CBSE শিক্ষাৰ্থীসকলে এতিয়া এডমিশ্যনৰ কথাটো চিন্তা কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা আমাৰ বোৰ্ডৰ পৰিষদৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া পৰীক্ষাটো কি ধৰণে অনুষ্ঠিত হ'ব তাৰ নিশ্চয়তাটোও তেওঁলোকৰ ওচৰত আহি পৰা নাই স্পষ্টতাটো আহি পৰা নাই শিক্ষা বিভাগে তাৎক্ষণিকভাৱে কি কৰাটো উচিত বুলি ভাবে কি কৰিব লাগে তেওঁলোকৰ পদক্ষেপসমূহ কি ধৰণৰ হোৱাটো উচিত হয় এইটো শিক্ষাৰ্থীসকলৰ মনত যিটো এই ক্ষেত্ৰত পৰৱৰ্তী এডমিশ্যন সম্পৰ্কে যিটো এটা দুশ্চিন্তা হৈছে অতি জেনুইন কথা এইটো ইতিমধ্যে চৰকাৰে এটা ঘোষণা কৰিছে কালি আমি দেখিছোঁ এইটো এদিন দুদিন আগতে যে সেৱাৰ পৰীক্ষা হৈ নোযোৱাকৈ যিখন মানে আমাৰ উচ্চতৰ মাধ্যমিক যিবিলাক স্কুল আছে CBSE কোৰ্চৰ তাত এডমিশ্যন হ'ব নোৱাৰিব এনেকুৱা নিৰ্দেশনা এটা তেওঁলোকে ইতিমধ্যে উলিয়াইছে এতিয়া আমি যিখিনি গম পাওঁ যে বহুত এনেকুৱা অনুষ্ঠানত ইতিমধ্যে প্ৰভিজনেল এডমিশ্যন বুলি কৈ পেলাই এডমিশ্যনবিলাক তেওঁলোকে কৰিছে প্ৰায় বহুত বিদ্যালয়ত তেনেকুৱা 11ত এডমিশ্যন তেওঁলোকে সম্পূৰ্ণ কৰা বুলিও আমি খবৰ পাওঁ এই ক্ষেত্ৰত চৰকাৰে কালি এইটো শিক্ষামন্ত্ৰীও খুব যথেষ্ট দৃঢ়তাৰে কৈছে যে এই কথাটো তেখেতসকলে হ'বলৈ নিদিব আমাৰ সেৱাৰ পৰা যিখিনি উত্তীৰ্ণ হ'ব এই ছাত্ৰ ছাত্ৰীখনৰেও স্বাৰ্থ যাতে সুৰক্ষিত হয় কোনোবাই সেৱা বোৰ্ডৰ পৰা পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই CBSEৰ অধীনৰ এখন ক্লাছ 11ত এডমিশ্যন ল'বলৈ বিচাৰিব পাৰে তেনেকৈ লয় CBSEৰো কিছুমান আহি কাউন্সিলত এডমিশ্যন লয় গতিকে আমাৰ সেৱাৰ যিহেতু পৰীক্ষা হোৱা নাই এই ছাত্ৰ ছাত্ৰীসকলৰ যাতে ভৱিষ্যতটো তেওঁলোকৰ এডমিশ্যনৰ কোনো এটা নিশ্চিতি থাকে এই কথাটো তেখেতসকলে একেবাৰে নিশ্চিত কৰিব বুলি শিক্ষামন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে বাকী কথাটো হৈছে কি যে আমি এটা কথা মই পুনৰবাৰ ক'ব খোজোঁ ছাত্ৰ ছাত্ৰীসকলক যে মনটো এই ধৰণে প্ৰস্তুত কৰক যে আমি অকল এইবাৰ যে এটা হাইস্কুল শিক্ষান্ত পৰীক্ষা দিম বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা দিম কোনোবাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা কোনোবাই মেট্ৰিক পৰীক্ষা কিন্তু আমি এইবাৰ দুটা পৰীক্ষা দিম এটা হৈছে
আমাৰ যিটো কোৰ্ছ পাঠ্যক্ৰমৰ পৰীক্ষা আৰু আনটো হৈছে কোভিডৰ বিৰুদ্ধে পৰীক্ষা কোভিডৰ পৰিস্থিতিত পৰীক্ষা দিব উত্তীৰ্ণ হ'ব পৰাটো বা পৰীক্ষা দিব পৰাটো আমাৰ জীৱনৰ এটা অন্যতম পৰীক্ষা আমি এইবাৰ দুটা পৰীক্ষাত অৱতীৰ্ণ হ'ম সেই মনোবলেৰে সেই সাহসেৰে তেওঁলোকে আগবাঢ়ি যাওক তেওঁলোকে এতিয়া ইমান চিন্তা কৰি থাকিব নালাগে মই ভাবোঁ যে তেখেতসকলক মই ছাত্ৰ ছাত্ৰীসকলক এইটো অতি মানে তেওঁলোকক অনুৰোধ জনাব খোজোঁ এইটো মানে তেওঁলোকক মই সাহস দিব খোজোঁ যে তেওঁলোকে যে ইতিমধ্যে পঢ়াখিনি আচলতে মই ভাবোঁ যে বেছিভাগৰে পঢ়াখিনি সম্পূৰ্ণ হৈছে এতিয়া অলপ তেওঁলোকে ৰিভাইজ কৰিব লাগে পঢ়াখিনিৰ লগত অকণমান সম্পৰ্ক ৰাখক বেছি বোজা ল'ব নালাগে দুশ্চিন্তা ল'ব নালাগে যেতিয়া ৰুটিনখন দিব তেওঁলোকে আকৌ মই কৈছোঁ তেওঁলোকে এইটো প্ৰস্তুত হৈ থাকক যে 6টাই হওক 3টাই হওক যিয়ে হয় আমি পৰীক্ষা দিম আমি পাৰিম আমি ইতিমধ্যে বহুত পঢ়িছোঁ আমাৰ দক্ষতাখিনি আমি প্ৰকাশ কৰিম এইটো জীৱনৰ এটা অন্যতম পৰীক্ষা এই পৰীক্ষাটোত উত্তীৰ্ণ হোৱাটো কিন্তু প্ৰতিকূল পৰিস্থিতিত কি ধৰণে আগবাঢ়ি যাব পাৰি সেই পৰীক্ষাটো তেওঁলোকে সমানে গুৰুত্ব সহকাৰে লৈ পেলাই আগবাঢ়ি যাওক নিশ্চয় ভাল দিন আহিব ল'ৰা ছোৱালী ভাল হ'ব আমাৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যত ভাল হ'ব আৰু মই চৰকাৰকো এই ক্ষেত্ৰত এটা আহ্বান জনাব খোজোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ উত্তীৰ্ণ হোৱাৰ পিছত যাতে একাদশ শ্ৰেণীত নামভৰ্তিৰ ক্ষেত্ৰত এই যিখন মাৰ্কশ্বিট CBSEৰ ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু আমাৰ সেৱাৰ পৰা যিখন মাৰ্কশ্বিট ইয়াৰ যাতে নম্বৰৰ তাৰতম্য আৰু বৈষম্যই ছাত্ৰ ছাত্ৰীসকলৰ সেৱা বৰ্ডৰ ছাত্ৰ ছাত্ৰীসকলক যাতে কোনো পৰিস্থিতিতে মই ক্লাছ 10ৰ কথা কৈছোঁ কোনো পৰিস্থিতিত যাতে তেওঁলোকক বঞ্চিত কৰিব নোৱাৰে বৈষম্যৰ বলি হ'ব নালাগে এই কাৰণে চৰকাৰে অতি দৃঢ়তাৰে দৃঢ় পদক্ষেপ লোৱাৰ কাৰণে মই চৰকাৰকো এই ক্ষেত্ৰত আহ্বান জনাইছোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ উৎপল বৰা আৰু সুভাষ দাস আৰু লগতে শিক্ষাৰ্থী অভিভাৱকসকলকো নিঃসন্দেহে স্পৰ্শকাতৰ বিষয় আৰু এটা অস্বাভাৱিক পৰিৱেশত কোভিডজনিত সময়ত বা কোভিড কালত পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে কিন্তু পৰীক্ষাৰ ধৰণ কি ধৰণৰ হ'ব ছাত্ৰ ছাত্ৰীসকল কিছু অনিশ্চয়তাত থকাটো স্বাভাৱিক কথা আৰু তেওঁলোকে এতিয়া দেখা পাইছে শেহতীয়াকৈ যে CBSEয়ে দ্বাদশ বৰ্ষৰ পৰীক্ষা বাতিল কৰিছে তেনে প্ৰেক্ষাপটত তেওঁলোকৰ মনতো বহু প্ৰশ্নৰ উদয় ঘটিছে কিন্তু অসমত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ শিক্ষা বিভাগে ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰিছে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে সিদ্ধান্তসমূহ কিছু স্পষ্টকৈ আৰু সোনকালে স্পষ্ট কৰি দিয়াটো বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে অনাগত সময়ত লক্ষণীয় হ'ব কি ধৰণে বিভাগটোৱে এই ব্যৱস্থাসমূহ গ্ৰহণ কৰে ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ